নমস্কাৰ মই ইউটিউব চেনেল হানিবি আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাবলৈ ওলাইছোঁ মৌমাখিৰ আন এটা প্ৰজাতি, যিটো প্ৰজাতিয়ে মোৰ ঘৰৰ ওচৰত আহি ফুল এডালত বাহ লৈছেহি। সাধাৰণতে আমি আমাৰ ভাৰতবৰ্ষত তিনি প্ৰজাতিৰ মৌমাখি দেখিবলৈ পোৱা যায়। প্ৰথম হ'ল এপিছ ডৰছানা অৰ্থাৎ বৰমৌ বুলি কয়, আৰু দ্বিতীয়তে হ'ল এপিছ চেৰেনা ইণ্ডিকা, যিটো আমি ঘৰত পুহিব পাৰোঁ, মাখি মৌ বুলি কয়, আৰু তৃতীয়তে হ'ল এপিছ ফ্লৰিয়া, যিটো আমাৰ খুদ মৌ বুলি কয়, অৰ্থাৎ সেইটো ঘৰত পুহিব পৰা নাযায়। গতিকে আজি সেই এপিছ ফ্লৰিয়া এই মৌবিধ আমি আপোনালোকৰ দেখুৱাবলৈ ওলাইছোঁ। আহকচোন এপিছ ফ্লৰিয়া আমি চাই লওঁ। প্ৰথমতে মই নিজৰ চেফটিৰ কাৰণে বি কেপটো লগাই লৈছোঁ, যাতে মুখত আক্ৰমণ কৰিব নোৱাৰে। এতিয়া আমি হেণ্ড গ্লোভছ লগাই ল'ম, যাতে হাতৰ আঙুলি বা হাতত আক্ৰমণ কৰিব নোৱাৰে। এপিছ ফ্লৰিয়া মৌমাখি সাধাৰণতে খুব কমহে দেখিবলৈ পোৱা যায়, আৰু ইয়াৰ উৎপাদন নিচেই কম। আহক আমি এপিছ ফ্লৰিয়া মৌমাখিখন আপোনালোকক দেখুৱাই দিওঁ। দেখিছে কেনেকৈ সিহঁতে আক্ৰমণ কৰিবলৈ সাজু হৈ উঠিছে। দেখিছেনে কেনেকৈ উৰি গৈছে? ইয়াতে এখন সৰু বাহ সাজিছে। আমি ইয়াত মৌৰস হোৱা দেখা পোৱা নাই। এইখিনি অকণমান মৌৰস ইয়াৰ হৈছে ওপৰত। এই অকণমান মৌৰস হৈছে এইখিনি। দেখিছেনে কেনেকৈ ওলমাই গৈছে? আমি ইয়াৰ পৰা খেদি নিদিওঁ, ইয়াত বাস লৈ থাকক, যিহেতু ইয়াক আমি ঘৰত পুহিবলৈ বা মৌ বাকচত ভৰাই ইয়াক পুহিব নোৱাৰোঁ, গতিকে সি ইয়াতে থাকিবলৈ আমি দিওঁ। আৰু মৌমাখিয়ে আমাৰ ফুলৰ পৰাগৰেণু ঘটোৱাত বহুত সহায় কৰে, সেয়েহে ইয়াতে আমি থাকিবলৈ দিওঁ। মই ৰাণীটো বিচাৰি আছোঁ, সিহঁতৰ ৰাণীটো ময়ো আজিলৈকে দেখা পোৱা নাই। ৰাণীটো দেখিবলৈ কেনেকুৱা হয় এপিছ ফ্লৰিয়াত আমি ৰাণী বিচাৰি আছোঁ।
এইবিলাক পোৱালি এইখিনি দেখিছেনে এইখিনিত মূৰ আছে এনেকৈ চুই দিলে এয়া দেখিছে আপোনালোকে এইখিনি মূৰ